Hello everyone, welcome back to Assamese YouTube channel. So, সকলোৱে কৈ আছিলা যে তোমালোক সকলোকে ফাৰ্স্ট সেমিষ্টাৰ সিলেবাস খনৰ ফুল ভিডিও লাগে। Yes, ফাৰ্স্ট সেমিষ্টাৰ তোমালোকে যেটা পলিটেকনিক সোমাবা তেটা যিখন সিলেবাস আছে অকল তাৰ কন্টেন্টটা পঢ়িলে নহব, তাত বহুত কিটা বস্তু আছে যেনেকৈ CO, BO, many thing. তো আজি ভিডিওত মই সকলোখিনি ডিসকাস কৰিম আৰু আমি ক্লাसेसখিনি সোনকালে আৰম্ভ কৰিম। তো জুনেনে কোৰ্সটো পাৰচেজ কৰিম ভাবিছা, এপল গৈ কোৰ্সটো পাৰচেজ কৰি লবা। দুটা কথা মই এখিনতে কৈ থব বিচাৰিছো ৰিলেটেড টু দা আধ্যাত্ম এপ যত আমি কোৰ্সটো লঞ্চ কৰিছো, যত আমি ক্লাसेसখিনি আৰম্ভ কৰিম ফ্ৰম দা আগষ্ট সেকেন্ড উইক। দুটা কথা হল, এক নম্বৰ তোমাক আছে লগইন কৰিবা, তোমালোকৰ তাত অপচন থাকে যে starting with parent, তো হেতু তোমাক টিক মাৰ্ক হৈ আছে, যদি হেতু টিক হৈ থাকে তেতিয়াল তোমাক কেতিয়া কোৰ্সটো নেদেখাও পাৰচেজ কৰিব নোৱাৰা। সো তোমালোকে হে টিকটো এবাৰ লগইন কৰোতে চাই লবা, যদি বাইচান্স টিক হৈ আছে মানে তোমাক যদি ওলাই আছে নো চাইল্ড এডেড, দেন মই ৰাখিবা তোমাক এজ এ পেৰেন্টস তোমাক সাইন ইন হৈ গলা। তে তোমালোকে আধ্যাত্ম যি নাম্বাৰ আছে নাম্বাৰটো কল কৰিবা আৰু নাম্বাৰটো তোমাক চেঞ্জ কৰি দিব, ঠিক আছে। তেওঁ ডিলিট কৰিব, তেওঁ ফোনত থাকে তোমাক তেওঁলোকক ঠিক কৰি দিব। আৰু সেকেন্ড তোমাকে পেমেন্ট এন্ড অল কৰোতে স্ক্ৰীন ৰেকৰ্ডিং, স্ক্ৰীনশ্বট আৰু ব্লুটুথ অন কৰি নথবা আৰু তোমালোকে অনলি এপতে পে কৰিবা। ইনষ্টলমেন্ট বেচিছ কৰা, ডাইৰেক্ট কৰা তোমাৰ কথা, বাট কোনো এক্সটাৰ্নেল লিংকত থৈ নকৰিবা। এই দুটা বস্তু মেইনটেইন কৰি পেলাই কৰিবা আৰু সোনকালে আহি যোৱা, বিকজ আমি সোনকালে ক্লাছখিনি আৰম্ভ কৰিম। কাৰণ তোমাকে জানা সিলেবাসটো বহুত দীঘল, যিটো ওপৰত আজি ফুলি ডিসকাস কৰিম, বাট আমাৰ সময় বহুত কম, কাৰণ ডিসেম্বৰত ফাইনেল এক্সাম, তাৰ লগতে বহুতখিনি সেশনেল এক্সাম আৰু ক্লাছ টেষ্ট এণ্ড অলসো এছাইনমেন্টছ মাজত সোমাই থাকিব। তো সকলো কথা আজি ডিসকাস কৰিম ফুললি। আজি ভিডিওটো হৈছে পলিটেকনিকৰ ফাৰ্স্ট সেমিষ্টাৰ ষ্টুডেণ্টখিনিৰ ওপৰত, কাৰণ তেওঁলোকে যিহেতু প্ৰথম এন্ট্ৰি কৰিছে কলেজত আৰু টেকনিক্যাল লাইফ কি হয় তেওঁলোকে নাজানে। সো দ্যাট ইজ ওয়াই দেৰি নকৰো, ষ্টাৰ্ট কৰো ভিডিওটো, লেটস গো। তো মই গ'লো মোৰ কম্পিউটাৰ স্ক্ৰীনত আৰু ইয়াত ওলাই আছে গভৰ্নমেণ্ট অফ আসাম, ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশ্যন আসাম, তো জাষ্ট ফাৰ্স্ট সেমিষ্টাৰ। আৰু মই সিলেবাসখন তোমালোকক ষ্টাৰ্ট কৰি গৈছোঁ, ষ্টাৰ্টিং ফ্ৰম কমিউনিকেশ্যন ইংলিছ 1। সো ইয়াৰ ইংলিছৰ নামটো আছে কমিউনিকেশ্যন ইংলিছ। ডেট মিনছ ইয়াৰ মিনিংটো হৈছে যে ইয়াত তুমি বেচিকেলি গ্ৰামাৰ, ডেট মিনছ আমি কমিউনিকেশ্যন যিটো কোৰ্স কোড আছে, কোৰ্স কোডটো মিনিংটো হৈছে যে তোমালোকৰ HU001-010, ডেট মিনছ তোমালোকৰ এইটো হিউমিডিটি আৰু এইটো হৈছে কোৰ্স কোড, মানে তোমালোকৰ কোৰ্সৰ লগত এটা কোড থাকিব, ঠিক আছে। এটা এইম, এইখিনি বাদ দিয়া, এইখিনি কেছ নাই। কোৰ্স আউটকাম আজিকালি বৰ্তমান যুগত এই বস্তুৰ বহুত দৰকাৰ হৈছে। কোৰ্স আউটকাম মানে তোমালোকৰ পাঁচটা মানে CO1, CO2, CO3, CO4 এনেকৈ যিটো আছে তাৰ মিনিংটো হৈছে মানে তোমালোকে আফটাৰ কমপ্লিশ্যন দ্য কোৰ্স তোমালোকে কি শিকিবলৈ পাবা, ঠিক আছে। এইটো বহুত বেছি ইগনোৰ কৰা টাইপৰ বস্তু, কিন্তু এইটো চবতছে ইম্পৰ্টেণ্ট বস্তু হয় টেকনিক্যাল লাইফত। এই বস্তুৰ ওপৰতে আমাৰ আসামৰ টেকনিক্যাল বোৰ্ডে এই বস্তুৰ ওপৰত চকু দিয়ে সদায়, ঠিক আছে। তো ইংলিছত 39টা লেকচাৰ হ'ব, ঠিক আছে, আৰু 3টা ক্লাছ টেষ্ট হ'ব। তো দেখিছে 3টা ক্লাছ টেষ্ট তোমালোকৰ হ'বই, ঠিক আছে। ডেট ইজ 42 টোটেল। অ'কে, প্ৰত্যেকৰে এনেকুৱা ধৰণৰ এখন চাৰ্ট দেখিবা, যিখন মই ডেফটপ বুজাইছোঁ। ESC মানে হৈছে এণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন, যিটো তোমালোকৰ 70 মাৰ্কছৰ কুৱেশ্যন হ'ব, ঠিক আছে। 70 মাৰ্কছৰ তোমালোকৰ কুৱেশ্যন হ'ব, চবতে ইংলিছৰ ক্ষেত্ৰত চবতে ক্ষেত্ৰত এনেকুৱা এখন দেখিবা চাৰ্ট। তো 70 মাৰ্কছৰ এক্সাম হ'ব, এইটো মই বেছিকেলি ইংলিছৰ কথা কৈ আছোঁ। বাকী TA আৰু HA এইকেইটা যিকেইটা আছে, এইটো টিচাৰ এছেছমেণ্ট আৰু আমাৰ হোম এছাইনমেণ্ট। ডেট মিনছ আমাৰ 30 মাৰ্কছ যিটো হ'ব সেইটো টিচাৰে দিব, যিটোৰ ওপৰত মই এই ভিডিঅ' এটা তোমালোকক বনাই থোৱা আছে। তোমালোকে জানা আমাৰ যদি চাবলগীয়া আছে কণ্টেণ্টত আমাৰ পাই যাবা, ওপৰ আই বাটনত মই দি দিম, ঠিক আছে। তো তোমাৰ 30 মাৰ্কছ তোমালোকৰ লাগিব ছেছনে দিব, য'ত তোমালোকৰ এটেণ্ডেঞ্চ, ক্লাছ টেষ্ট, হোম এছাইনমেণ্ট, টিচাৰ এছেছমেণ্ট চব মিলাই পেলাই 30 মাৰ্কছ তোমালোকৰ যাব। আৰু 70 মাৰ্কছত তোমালোকৰ এক্সাম বা টোটেল তোমালোকৰ এইটো হ'ব। আৰু টোটেল দুইটা মিলি পেলাই তোমালোকে 30 পাব লাগে, বুজি পাইছা? দুইটা মিলি পেলাই ESC প্লাছ এণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন। তো ইমান ইম্পচিবল নহয় তোমাৰ মানে ইয়াৰ যদি 30 দিও দিয়ে তেতিয়া তোমালোকে অট'মেটিকলি পাছ হৈ গ'লা। ইংলিছৰ এটা হেৰি ৰাখোঁ, প্ৰথম আহে পাৰ্টছ অফ স্পীচ, যিটো আমাৰ গ্ৰামাৰ, তোমালোকে জানে এইটো বৰ ডেফটত ক'বলৈ একো নাই। নেক্সটটো প্ৰিপ'জিশ্যন অফ টাইম, এগেইন গ্ৰামাৰ। ক্লজ ফ্ৰেজ, ৰিলেটিভ ক্লজ, এগেইন গ্ৰামাৰ। ইয়াত 3টা বস্তু দিছেনে, ইয়াত বেলেগ কোনো 3টা বস্তু যিকেইটা আছে ইয়াত লিখা আছে কণ্টেণ্ট, মানে তুমি পাৰ্টছ অফ স্পীচত অকল এইকেইটা বস্তু পঢ়িব লাগিব, তাৰ বাহিৰে বেলেগ বস্তু নাহে, ঠিক আছে। আৰু এইটো হৈছে আউটকাম, মানে তুমি পাৰ্টছ অফ স্পীচ পঢ়াৰ পিছত তোমাৰ কিমান দেৰি লাগিব। আৰু এইটো হৈছে 3 আৱাৰ, ডেট মিনছ তোমাৰ 3টা ছেছনত তেওঁলোকে 3টা ক্লাছত, মানে 3 আৱাৰ মানে 3টা ক্লাছ হ'ব, 1 আৱাৰকৈ এটা ক্লাছ। তো কলেজত 3টা ক্লাছত খতম কৰিব পাৰ্টছ অফ স্পীচটো বুলি তেওঁলোকে দিছে, ঠিক আছে। আৰু সেই হিচাপত তেওঁলোকৰ মানে ছেছন থাকে। ফৰ এক্সাম্পল যদি মই ক'বলৈ যাওঁ, ইংলিছত কিমান লেকচাৰ দিছিলে? 39 লেকচাৰ, ৰাইট। 39 লেকচাৰ যেতিয়া দিছে, ডেট মিনছ তোমালোকে 39টা ক্লাছ তেওঁলোকে ধৰিছে, আৰু সেই হিচাপত তোমালোকৰ ৰুটিনখন বনাব, সেই হিচাপতে তোমালোকৰ এক্সাম এণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন ডেট দিছে। মানে চাই লৈছে যে কিমান দিনত ছেছনটো খতম হ'ব, কিমান দিনত ছেমিষ্টাৰ খতম হ'ব, পঢ়া খতম হ'ব, তাৰপিছতে এক্সাম, বুজিছেনে? ফুল প্ৰিপেৰেশ্যন কৰি পেলাই দিছে। তো যিহেতু দ্বিতীয় ফুল প্ৰিপেৰেশ্যন কৰিছে, ডেট ইজ হয় তোমালোকৰ কোনো টেনশ্যন হ'ব নালাগে, তোমালোকৰ কোৰ্ছ কমপ্লিট হৈ যাব লাগে নিজেও পঢ়ি। নেক্সট তোমাৰ আছে ভইচ, পাংচুৱেশ্যন, ৱৰ্ড ফৰ্মেশ্যন, এফিক্সেশ্যন,
নমিনেল কম্পাউণ্ড পেৰাগ্ৰাফ ৰাইটিং অকল পেৰাগ্ৰাফ ৰাইটিংটো তোমালোকৰ অলপ ৰিটেনত আহিব যিটো তোমালোকৰ আহিবই তো এইটো আছে কমিউনিকেশ্যন ইংলিছৰ ডিটেইলছ ঠিক আছে তো আই থিংক তোমালোকে ইয়াৰ পৰা বুজি পালে তোমাৰ চিলেবাছটো ইয়াতো লিখা থাকে কণ্টেণ্টছত যিকেইটা আহে সেইকেইটাই হ'ব এখন ৰেকমেণ্ডেশ্যন বুক তাৰমানে এইখন বুক তুমি ফ'ল' কৰিব পৰা চব পাৰা গোটেইখিনি গ্ৰামাৰে ঠিক আছে একো দিগদাৰ নাই মই অলৰেডি মই কৈছোঁ যে অনলি গ্ৰামাৰ বুক পঢ়িলে হৈ যাব যিয়ে পঢ়া ঠিক আছে নেক্সট গ'ল টেবুল ফৰ স্পেচিফিকেশ্যন ডেট মিনছ আমাৰ প্ৰত্যেকটো বা কিমান মাৰ্কছ আহিব চ' পাৰ্টছ অফ স্পীচ যদি চোৱা টোটেল আমাৰ মাৰ্কছ আহিব এইবছৰ নলেজত 2 মাৰ্কছ আহিব পাৰ্চেণ্টেজ 7% মানে 7 মাৰ্কছ আহিব এনেকৈ চবৰে বেলেগ বেলেগ আহি থাকিব ঠিক আছে দিছ আৰ দ্য মাৰ্ক চিষ্টেম এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ মাৰ্কছ চৰি সেইখিনি ডিষ্ট্ৰিবিউশ্যনৰ মাৰ্কছ এইখিনি ডিষ্ট্ৰিবিউশ্যনৰ মাৰ্কছ ঠিক আছে ইয়াত তোমাৰ টোটেল চোৱা পাৰ্চেছ স্পীচত অনলি 1 মাৰ্কছ আহিব যিটো শ্বৰ্ট কুৱেশ্যন অবজেক্টিভ টাইপ 15 যদি মই এইটো যে ডেফটত চাবলৈ যাওঁ দেখুৱাবলৈ যাওঁ তোমাকে এটা বস্তু তোমাকে মনত ৰাখা টোটেলটো দেখাইছোঁ এই 25টো মনত ৰাখা মই য'ত কাৰ্চৰ ৰাখিছোঁ তাৰ ওপৰ পাৰ্টটো চাবা 25 মাৰ্কছৰ ওপৰত কি আছে অবজেক্টিভ টাইপ ডেট মিনছ 25 মাৰ্কছ অবজেক্টিভহে আহিব তোমালোকৰ অলৰেডি মই এই কথা তোমাক আগতে কৈছোঁ যে MCQ চিষ্টেমত 25টা মাৰ্কছ আহিব সেইটো হৈছে পাৰ্টি তোমাক এঘণ্টা হ'ব পৰীক্ষাবোৰ সাধাৰণতে মই কৈ দিছোঁ কেনেকৈ হ'ব পাৰ্টি তোমাক এখন বহি দিব সেইখন তোমালোকে এঘণ্টাত ফিনিছ কৰিব লাগিব এইখিনি বাৰু ডেফটত মই বেক টু বেক লাইভ আহি থাকিম এপত থাকিমেই তো মই সেইবোৰ গাইড কৰি দিম বা ষ্টিল কৈছোঁ ওলাইছে কাৰণে কৰিছোঁ 25 মাৰ্কছত তোমালোকে এঘণ্টাত কমপ্লিট কৰিব নেক্সট কপি ফৰ ৰিটেন ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যনবোৰৰ কাৰণে তোমালোকক বেলেগখন কপি দিব 2 আৱাৰ্ছত সেইখন কপি হ'ব ঠিক আছে চ' এইটোৱে কথা তো 25 মাৰ্কছ প্ৰথমে যাব বাকী শ্বৰ্ট আনচাৰ আৰু এছে টাইপখিনি পাৰ্ট বিত সোমে এই দুটা বস্তু ঠিক আছে আৰু পাৰ্টছ অফ স্পীচত তো গতিকে দেখিছা অবজেক্টিভ এটা আহিব তো গতিকে ইমান ডেফটত কৰিব দৰকাৰ নাই বুজিছানে বস্তু অকণমান স্মাৰ্টলি কৰিলে চব বস্তু হৈ যায় নেক্সট প্ৰিপ'জিশ্যন 10 মাৰ্কছ আহিব য'ত তোমালোকৰ অবজেক্টিভ টাইপ 3 মাৰ্কছ টি মান টোটেলটো ঠিক আছে কে মান নলেজ একো নাই ইমান ইজি বস্তু ইমান টান নহয় বাকী শ্বৰ্ট কুৱেশ্যন 2 মাৰ্কছত আহিব লং কুৱেশ্যন এটা আহিব প্ৰিপ'জিশ্যন অফ টাইম এণ্ড প্লেচৰ তো একজেক্টলি তেনেকৈ টাইপতে বেছ কৰিয়ে বস্তুবোৰ আহিব ঠিক আছে ওকে ইংলিছ কমপ্লিট হোৱাৰ পিছত আমি নেক্সট আহোঁ তলত আছে কি মেথমেটিক্স 1 দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক বিকজ এইকেইটা টপিক মই পঢ়াম এইটো মেথমেটিক্স 1 আৰু মেথমেটিক্স 1ৰ পিছতে মেথমেটিক্স 2 আহিব যিটো কম্পালচৰি দুটাৰ কাৰণে চবৰ কাৰণে মেথমেটিক্স 1টো কম্পালচৰি আৰু ইয়াত এতিয়া মই কৰিছোঁ যোনে এডভান্স আছিলে যাৰ বা যাৰ ছায়েন্স ষ্ট্ৰীম আছিল তেওঁলোকৰ কাৰণে অলপ ইজি হ'ব বাট যাৰ এডভান্সো নাছিলে অলছ' ছায়েন্সো নাছিলে মানে আৰ্টছত আছিলে উইথ মেথছ নাছিলেই ধৰি লোৱা ঠিক আছে তেওঁলোকৰ কাৰণে মেথছখিনি কিন্তু স্কুল লেভেলৰ মেথছৰ নিচিনা নহয় মই আগতে কৰিছোঁ মেথছখিনি সম্পূৰ্ণ বেলেগ পুৰা বেলেগ ইভেন ষ্টুডেণ্টে টু বি অনেষ্ট পলিটেকনিক এৰা মেজৰ ইছ্যু মেথছে হয় কাৰণ তেনেকৈ মেথছখিনি একো বুজি নাপায় বিকজ স্কুল লাইফৰ মেথছৰ লগত ছেইম নহয় বিকজ কলেজ লাইফৰ মেথছখিনি যদি কোনোবা হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমৰ হয় তোমাকে এখন কপি চাপ পৰা সম্পূৰ্ণ বেলেগ ঠিক আছে অলৰেডি নোটছ প্ৰভাইড কৰিছে গম পাইছে বাট এগেইন এই পাৰ্টিকুলাৰ মেথছটো মই গাইড কৰিম তো এবাৰ মই গাইড কৰিলে নিশ্চিন্ত হৈ থাকা বিকজ মই পূৰা এইটো চিয়ৰিটি লৈ পেলাই মই কৰোঁ যে তোমালোকৰ প্ৰত্যেকজনে যাতে বস্তুখিনি বুজি পোৱা ঠিক আছে চ' মেথছ ওৱানত আমি একেটা বস্তু এইখিনি ছাবজেক্ট ক'ত বাকী এইম অফ দ্য কোৰ্চ তুমি এইম অফ দ্য কোৰ্চত কি পঢ়িব পাৰিবা এইখিনি কোৰ্চ আউটকাম তুমি পঢ়াৰ পিছত কি বুজি পাবা ঠিক আছে তো এভৰি টিচিং স্কিম মানে তাৰমানে 1 উইকত তোমাৰ টোটেল কিমান হৈ আছে মানে লেকচাৰ 3টা হ'ব আৰু এটা টিউটৰিয়েল হ'ব তাৰমানে তোমাক টিউটৰিয়েল মানে হৈছে যদি ইমান বুজি নোপোৱা তেতিয়া টিউটৰিয়েল ক্লাছ কৰে সাধাৰণতে এক্সামৰ লাষ্টতে কৰে তাৰ আগলৈকে অফ থাকে ঠিক আছে এগেইন মেথছৰ কাহিনী একেটাই যে তোমালোকৰ প্ৰেক্টিকেল মাৰ্কছত নাই চোৱা মেথছৰ প্ৰেক্টিকেল নাথাকে তো আল্টিমেটলি তোমালোকৰ ইংলিছৰ মেথছৰ প্ৰেক্টিকেল নাই তো ছেইম চিটুৱেশ্যন 70 মাৰ্কছ ৰিটেন 30 মাৰ্কছ হোম এছে টোটেল মানে টিচাৰ এছেছমেণ্ট আৰু টোটেল তুমি দুটা ভিতৰত মিলি পেলাই 30 মাৰ্কছ পাব লাগে ঠিক আছে তো অকণমান স্মাৰ্টলি যদি এই 30 ভিতৰত যদি তোমালোকে যদি বহুত মাৰ্কছ লৈ আনিব পাৰাই তোমাৰ কাম অলৰেডি ইজি হৈ যায় 30 মাৰ্কছৰ ভিতৰত যদি তোমালোকে হিউজ এমাউণ্ট যদি মাৰ্কছ এটা লৈ আনিব পাৰা লাইক 20 ওপৰত যদি আনিব পাৰা তো ইয়াৰ পৰা তোমাৰ 30 পালে 20 পালে ভাল মাৰ্কছ এটা আহি যায় তো দেট ইজ CGPA উঠাবলৈ হ'লে ইমান টেনশ্যন নাই ইয়াত হোম এছাইনমেণ্টখিনি মানে টিচাৰ এছাইনমেণ্টখিনি ভালকৈ মাৰ্কটো উঠোৱা আৰু EACত শ্বৰ্ট কুৱেশ্যনখিনি মাৰ্কছটো উঠোৱা এইখিনি মই গাইড কৰিম পিছত ঠিক আছে অ'কে মেথছৰ প্ৰথমতে আহোঁ ফাৰ্ষ্ট হয় এলজেব্ৰা প্ৰচেছটো তোমাৰ চব 24 আৱাৰ 30 মাৰ্কছ ডেট মিনছ ইয়াত টোটেল 3টা পাৰ্টত ভাগ হৈছে A1 B1 মানে ABC 3টা পাৰ্টত A মানে হৈছে এলজেব্ৰা য'ত তোমালোকে এলজেব্ৰা কি পঢ়িব লাগিব কমপ্লেক্স নাম্বাৰ ঠিক আছে পাৰ্চিয়েল ফ্ৰেকশ্যন যিটোৰ ওপৰত মই তোমাক কমপ্লিট পঢ়াম চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই পাৰ্মুটেশ্যন কম্বিনেশ্যন বাইনেমিয়েল থিয়ৰম লগাৰিথিমছ চিৰিজ তাৰমানে এইটো তোমালোকে এৰিথমেটিক প্ৰগ্ৰেশ্যন জ্যামিতিক প্ৰগ্ৰেশ্যন এইবোৰ বস্তু এয়া লিখা আছে কণ্টেণ্টছত তোমালোকে চোৱা GP AP এক্সপনেনচিয়েল চিৰিজ লগাৰিথম চিৰিজ অসুবিধা নাই আৰামত যাব পাৰিবা নেক্সট মেট্ৰিক্স আৰু অবভিয়াছলি মেট্ৰিক্স থাকিলে লগতো ডিটাৰমিনেণ্ট থাকিবই ককাই ভাই হয় দুটা তো ডিটাৰমিনেণ্ট ঠিক আছে যোনে যাৰ এইকেইটা টাৰ্ম ফেমিলিয়াৰ হৈছে তেওঁলোকৰ কাৰণে মই এতিয়া কৈছোঁ তোমালোকে এটলিষ্ট ৰেডি হৈ আছা পলিটেকনিকৰ বিকজ ইঞ্জিনিয়াৰিঙত সোমাবলৈ আৰম্ভ কৰিছে তো মেথছবোৰ এনেকুৱাই হ'ব এতিয়া তোমালোকৰ ঠিক আছে যোনে টাৰ্মকেইটা বুজি পোৱা নাই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এইকেইটা একচুৱেলি এডভান্স আৰু 11-12ৰ মেথছৰ কম্বিনেশ্যন হয় এইখিনি মই আছোঁ গাইড কৰিবলৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই
বিট যদি চাওঁ ট্ৰিগোনোমেট্ৰি সেকেন্ড গ্ৰুপ বিট আছে এইটা ট্ৰিগোনোমেট্ৰিক ৰেশিও ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন কমপ্লিট ট্ৰিগোনোমেট্ৰিক কনসেপ্টস এইগিটা আছে কন্টেন্ট গিটা যিগিটা সিলেবাস তোমালোকে পঢ়িব লাগিব ঠিক আছে এই নামগিটা চাই মিস্টেক নকৰিবা এ ৰাইট সাইডৰ এইগিটা চাই মিস্টেক নকৰিবা অকল তোমালোকে এই পোৰশন গিটা পঢ়িব লাগে ঠিক আছে এইগিটা প্ৰসেস তোমালোকে পঢ়িব লাগে 20 মাৰ্কস আহিব টোটাল 6 আৱাৰ লেকচাৰ দ্যাট মিন্স 6 ঘণ্টাতকৈ বেছি সময় তোমালোকে দিব নোৱাৰে অবিয়াসলি আৰু লাষ্ট ওয়ান ইজ মেনচুৰেশন যত তোমালোকে এৰিয়াছ এৰিয়া বিষয় পঢ়িব লাগিব ঠিক আছে এন্ড গ্ৰুপ ডি মই সৰি সাইডা দি আছে গ্ৰুপ ডি আছে কোঅৰ্ডিনেট জ্যামিতি অফ 2 ডাইমেনশন তাৰমানে কোঅৰ্ডিনেট জ্যামিতি গ্ৰাফ এন্ড অল অফ বিষয় আহিব যত কোঅৰ্ডিনেট জ্যামিতি স্ট্ৰেইট লাইন এবোৰ আছে চোৱা তাৰে কোঅৰ্ডিনেট জ্যামিতি 1 আৱাৰ তাৰমানে এটা ক্লাছতে খতম কৰিব তো ইয়াত বেছি টেনচন ল'ব একো নাই এইটো কোৱেশ্চন আহে প্ৰায় কাৰ্টেছিয়ান আৰু পোলাৰ কোঅৰ্ডিনেটছৰ মাজৰ হেইটো আহে বা ডিসটেন্স ফৰ্মুলা হয় এটা অংক কৰিব বুলি বুজাম চিন্তা কৰা কোনো প্ৰয়োজন বুজাম মই কৰাম ঠিক আছে তো এইখন আছে ম্যাথছৰ পুৰা ফুল মাৰ্কস সিস্টেম কি যত কেনেকৈ আহিব তো সো অবজেক্ট টাইপ কোৱেশ্চন কি দ্যাট মিন্স আমাৰ এমসিকিউ যিখিনি পাৰ্ট এ কাৰণে যেটো আছে মানে ফাৰ্স্ট টাইপ খিনি কাৰণে 25 মাৰ্কছৰ তো এইকিটা প্ৰসেস কমপ্লেক্স নাম্বাৰ বা 2 মাৰ্কছ আহিব পাৰ্শিয়াল ফ্ৰেকচন বা 1 মাৰ্কছ আহিব তেনেকুৱা টাইপৰ হয় এই যেটো বৰ্ডাৰ কম্পালসৰি যে লিখা আছে এটো কম্পালসৰি মানে অৰ নাহে ঠিক আছে আৰু সেকেন্ড যেটো পাৰ্ট বি তাত তোমালোকৰ যিমান কৰিব লাগিব লাইক 70 বা 25 মাইনাস কিমান থাকিব ডেফিনেটলি 45 থাকিব 45 মাৰ্কস তোমালোকে ইয়াত কমপ্লিট 45 মাৰ্কস নাহে তোমালোকে বেছি মাৰ্কস দিব অৰ ডিপ্লাই আহিব তো ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বাট তোমালোকে প্ৰিপাৰেচনটো ভালছে কৰি গলে হয় ঠিক আছে বাট তোমালোকে মাৰ্কস সিস্টেম খিনি এখিনি ডিস্ট্ৰিবিউশন খিনি চাইলে ভালকে সেইমতে তোমালোকৰ সব বস্তু আহিব ঠিক আছে এখিনি আছে ৰেফাৰেন্স বুক যত আৰডি শৰ্মাখন ফলো কৰিব পৰা দেখিছে আৰডি শৰ্মা সবত থাকে আৰডি শৰ্মা স্যাৰ হয় আমাৰ সবতে থাকিব ইঞ্জিনিয়াৰিং মেকানিক্স মেথামেটিক্স ইউজ কৰিব পৰা বাকি মই যিখন ৰেফাৰেন্স দিছো হেবোৰ ইউজ কৰিব পৰা আলটিমেটলি তোমালোকে কন্টেন্ট যত আছে তাৰ যিকোনো বুক ফলো কৰিলে কাম চলি যাব Okay, next now chemistry 1. That means theory. So theory bi likha ase. That means chemistry practical theory duta thaibo to first ami theory to sao theory to ekone theory to simple bostu khini ase. ঠিক আছে ইয়াত আমি যদি ডেফটত গৈ থাকো থিওৰি তোমাৰ প্ৰ্যাকটিক্যাল তিনটা থৈব লেকচাৰ ক্লাস তিনটা থৈব প্ৰ্যাকটিক্যাল তিনটা মানে 3 আৱাৰ্স তাৰমানে এদিনে হ'ব মই চিন্তা কৰিলে দুটা গ্ৰুপ ভাগ কৰি দিব সো এইখিনি আছে প্ৰসেস টোটাল 75 পাৰ 30 আৱাৰ প্ৰ্যাকটিক্যাল মানে 10টা প্ৰ্যাকটিক্যাল ধৰা 3 ঘণ্টাকে হয় না এটা প্ৰ্যাকটিক্যাল So তোমালোকে প্ৰ্যাকটিক্যাল কনসেপ্টৰ পিছতে ভাস থিওৰি কনসেপ্ট হন টোটাল মাৰ্কছৰ কনসেপ্ট আছে দিস ইজ দা থিওৰি পাৰ্ট ওকে থিওৰি পাৰ্টটো সবতে সেম 70 আৰু 30 প্ৰ্যাকটিক্যালত চ 50 মাৰ্কস প্ৰ্যাকটিক্যাল হ'ব 50 মাৰ্কস এসেসমেন্ট টোটাল তোমালোকে দুটা মিলি পেলে 30 পাব লাগে দ্যাট মিন্স তোমালোকৰ যেটো থিওৰি টেষ্ট হ'ব প্ৰ্যাকটিক্যাল টেষ্টত যেটো তোমাক ৰিটেন টেষ্ট দিবা হেতুত আৰু প্ৰ্যাকটিক্যাল এসেসমেন্ট প্ৰ্যাকটিক্যাল যেটো কৰিবা হেতু পাৰ এক্সট্ৰা ঠিক আছে তা মানে এই যেটো প্ৰ্যাকটিক্যাল টেষ্ট যেটো তোমাৰ এক্সামৰ পৰা আহিব আৰু প্ৰ্যাকটিক্যাল এসেসমেন্ট তোমালোকে প্ৰ্যাকটিক্যাল যেটো কৰিবা যেটো আনসাৰ লব যেটো কোন কপি তোমালোকে জমা দিবা এটো পুৰা এক্সামৰ লগত ৰিলেটেড তো ইয়াপা 100 তো হেতু তাতে 30 পাব লাগে আৰু টোটাল ইয়াৰ থিওৰি 100 প্ৰ্যাকটিক্যাল 100 টোটাল তোমাৰ 200 মাৰ্কছৰ টোটাল হ'ব কেমিস্ট্ৰিটো ঠিক আছে কেমিস্ট্ৰি কোৱেশ্চন বুজি চাও ষ্টেট অফ মেটাৰ্স কেমিক্যাল ইকুৱেশ্যন এসিড বেস সল্ট ঠিক আছে এটমিক স্ট্ৰাকচাৰ পিৰিয়ডিক এলিমেন্টস একিটা হৈছে কেমিক্যাল বন্ডিং একিটা হৈছে কেমিস্ট্ৰিৰ কনসেপ্ট খিনি ডেফটত যদি চাবল দাও একিটা হৈছে তোমাৰ কন্টেন্টস গিটা সব ষ্টেটস অফ মেটাৰ তোমালোকে এইকিটা বস্তু পঢ়িব লাগিব তোমালোকে সব ইমান টেনচন ল'ব একো নাই কেমিস্ট্ৰিত কেমিস্ট্ৰি কি হয় তোমালোকে এই কন্টেন্ট গিটা ডাইৰেক্টলি কপি কৰিবা কপি কৰি পেস্ট কৰিবা ইউটিউবত জি ভিডিও হলে অকমান চাই দিবা ঠিক আছে আৰু তাৰ ওপৰতে তোমালোকে নোটস নিজে বনাই লবা মই সেলফ ষ্টাডি কৰিবলৈ এটো কাৰণে কৈছো বিকজ আমাৰ কেমিস্ট্ৰিটো ওপেন মানে স্টাৰ্ট কৰা নাই তোমালোকে জানা ফেকাল্টি আইনদে লগে লগে কোৰ্স পাৰ্চেসটো বাঢ়ি যাব এমাউন্টটো দ্যাট ইজ ওয়াই মই কেমিস্ট্ৰি তোমালোকক আনঅফিচিয়ালি চাই দিম বুলি কৈছো আৰু এনেকুৱা ট্ৰিক মই ধেৰ দিম যে কেনেকৈ তোমালোকে মাৰ্কস উঠাব পাৰা অলৰেডি তোমালোকে নোটস পালে কেমিস্ট্ৰি নোটস পাই আহিব অলসো কন্টেন্টৰ যেটা বস্তু আছে সেইটা বস্তু বত যাবা এন্ড সেকেন্ড থিং তোমালোকে মাৰ্কস ডিস্ট্ৰিবিউশন লগত প্ল্যানিং কৰিবা যেনেকৈ তোমাৰ ষ্টেট প্ৰথম যদি চেপ্টাৰ ষ্টেটস অফ মেটাৰ তা 3 মাৰ্কস এমসিকিউ যদি কৰিবই লাগিব তিনটা আৰু বাকি 6 মাৰ্ক তোমালোকৰ এক্সট্ৰা পাৰ্ট বি আহিব সো তোমালোকে ইয়াৰ পৰা সোৱা ইয়াৰ পৰা তোমালোকে এইগিটা পাৰ্টৰ পাই তোমালোকে আলটিমেটলি এটা ডাঙৰ মাৰ্কস বা এটা সৰু মাৰ্কস এমসিকিউ আহিব ঠিক আছে অলপ স্মাৰ্টলি কামখিনি কৰিলে সব হৈ যাব এটো কাৰণে নেক্সট সাইকেল কেমিক্যাল ইকুৱেশ্যন যত তোমালোকে এগেইন ব্যালেন্সিং কিনি আহিব ইয়াত ঠিক আছে অক্সিডেশন ৰিডাকশন যেবোৰ তোমালোকে অলৰেডি পঢ়ি পেলাই পেট দিছা জানো মোৰ ভিডিওবোৰটো আসলে বস্তু তো মই আনঅফিচিয়াল সাইড চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এসিড বেস এন্ড সল্ট একিটা ওপৰত তোমালোকে জানাই টাইট্ৰেশন সাইট্ৰেশন এবোৰ ইন্ডিকেটৰ বহুত ইম্পৰ্টেন্ট হয় বিকজ ইয়াৰ ওপৰত তোমালোকৰ প্ৰ্যাকটিক্যাল কৰিব লাগিব ঠিক আছে নেক্সট আহি যে তোমালোকৰ এই এটমিক স্ট্ৰাকচাৰ যত তোমালোকে এটম ওপৰ ৰাদাৰফোৰ্ড মডেল এইটা পঢ়িব লাগিব যত তোমালোকে 10 ৰ কনসেপ্টটোকে 11 লৈ শিফট কৰিছে 11 মানে এইকিটা নেক্সট পিৰিয়ডিক এলিমেন্ট যদি ভালকে মন কৰা দেখিল পাবা যে এই 5 নম্বৰ চেপ্টাৰ লাগি গোটেইখিনি ক্লাস 10 ৰ সিলেবাসখনে হয় জাস্ট এডভান্স ফৰ্মুলাস ঠিক আছে তো হাই সেকেন্ডাৰী গোটেইখিনি বস্তু ইয়াত নালাগে জাস্ট ইয়াত তোমালোকৰ ডেফটত যাব লাগে তোমালোকে প্ৰত্যেকটো বস্তু টাইপ এনেকৈ মানে কপি কৰিবা কপি কৰি পেস্ট কৰিবা পেস্ট কৰি পেলাই জাস্ট তোমালোকে বেসিক খিনি আইডিয়া লৈ আহিবা পলিটেকনিক কেমিস্ট্ৰি ইমানে লাগে হেতুকে মই কৈছো কেমিস্ট্ৰি মান টান নহয় পলিটেকনিকত
য়েছ প্ৰেক্টিকেলটো ক্লিয়াৰ কৰি লোৱা প্ৰেক্টিকেলটো শিকিবা প্ৰেক্টিকেল ক্লাছ খতম কৰিবা প্ৰেক্টিকেলখিনি জানিব চেষ্টা কৰিবা আৰ্টছৰ হয় ছায়েন্সৰ হয় ডাজন্ট মেটাৰ বিকজ সবৰ কাৰণে কেমিষ্ট্ৰি এনেকৈ ধৰণে যদি পঢ়া তেতিয়াহ'লে ইজি হ'ব ঠিক আছে বাকি এইখিনি ৱাটাৰ চটাৰখিনি আছে এইখিনি চাই ল'বা গোটেইখিনি প্ৰচেছখিনি ঠিক আছে এইকেইটা ৰেফাৰেঞ্চ বুকখিনি ফ'ল' কৰিব পাবা এইকেইটা পাৰিলে ময়ো চাৰ্চ কৰিলে তোমালোকক PDF যদি আছে মই তোমালোকক প্ৰভাইড কৰিম টেলিগ্ৰামৰ লিংকত ঠিক আছে টেলিগ্ৰামত আই থিংক আছে তোমালোক যদি নাই সোমাই ল'বা টেলিগ্ৰামতে মই দি দিম ঠিক আছে অ'কে অলছ' মই তোমালোকৰ যোনে নোটছ বাই কৰিবলৈ মই দি থৈছোঁ নোটছখিনি বহুতে বাই কৰিলে ভেৰি গুড আৰু সেই নোটছৰ প্ৰচেছতে তাতে তেওঁলোকে অলৰেডি বুকবোৰ দি পৰি চিন্তা কৰাৰ কোনো পইচা নাই কিনিব কোনো পইচা নাই ঠিক আছে এইখিনি আছে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন এইখিনি গম পালে গোটেইখিনি ডেফটত চালোৱে তলে দেখোন দেখিলোঁ প্ৰেক্টিকেল দিছ ইজ প্ৰেক্টিকেল বিকজ প্ৰেক্টিকেল টোটেল কৰিব লাগিব 4টা চোৱা ঠিক আছে ডেফটত পিছত বুজাই থাকিম বাট এতিয়া সদ্যহতে চিলেবাছখন বুজাইছোঁ কেনেকৈ প্ৰেক্টিকেলখিনি মাৰ্কছ থ'ব লাগে সেই শ্বৰ্ট ট্ৰিক্সখিনি এইখিনি পাছত কৰাম ঠিক আছে এতিয়া মই তোমালোকক এইকেইটা বস্তু দেখাব কৈছোঁ ইয়াত লিখা আছে চোৱা টিচিং স্ক্ৰীম তোমাৰ এইবোৰ আছে বাকী প্ৰিপেৰেশ্যন চব 4টা আছে প্ৰিপেৰেশ্যনৰ ষ্টেণ্ডাৰ্ড সলিউশ্যন টাইট্ৰেশ্যন EDTA মেথড আৰু pH ডিটাৰমিনেশ্যন টোটেল 4টাই তোমালোকৰ প্ৰেক্টিকেল আছে ঠিক আছে প্ৰেক্টিকেল এইকেইটাই এখন এইকেইটা কুৱেশ্যন লিখি ল'ব লাগে আৰু কুৱেশ্যনকেইটা তোমাৰ এইকেইটা ছল্ভ দি পেলাই তোমালোকে মানে এইকেইটা কম্পাউণ্ড দি পেলাই তোমালোকে ছল্ভ প্ৰডিউচ কৰিব লাগে ঠিক আছে ইমান অসুবিধা নাই আৰামত কৰিব পাৰিবা তোমালোকক বুজাই দিব বুজাই দেখুৱাই দিব তাত তোমালোকৰ জাষ্ট তোমালোকে এইটো কাৰণে ক্ষতি কৰিবলৈ হাক দিছোঁ বিকজ যিটো কৰাইছিলে সেইটো ওপৰতে আহিব ঠিক আছে আৰু পাবা ভাইবা ভোজ মানে তোমালোকৰ এক্সামত যিটো হ'ব 10 মাৰ্কছৰ সিমানে ঠিক আছে এইখিনি আছে প্ৰচেছখিনি কেমেষ্ট্ৰি খতম নেক্সট আহি গ'লোঁ এপ্লাইড ফিজিক্স যেটো আমাৰ আধ্যাত্ম এপত অক্টোবৰ 4 তোমালোকক পঢ়াবই ইউটিউবত মই সাধাৰণতে অলপ ফিজিক্সত নাহোঁ কাৰণ তেওঁ সম্পূৰ্ণ মই ৰিচাৰ্চ কৰিছে বস্তুৰ ওপৰত মই ৰিচাৰ্চ একেবাৰে কৰা নাই ফিজিক্সত তাৰ ৰিজনটো হৈছে আমি ডিষ্ট্ৰিবিউট কৰি লৈছিলোঁ বাকী কেমেষ্ট্ৰি মই অলপ ৰিচাৰ্চ কৰিছোঁ কাৰণ তোমালোকক আনঅফিচিয়েল এখন চাই দিম বুলি কৈছোঁ মই চ' ইয়াত ফিজিক্সত আমি কি আছে ফিজিক্সত তোমালোকৰ একেই প্ৰেক্টিকেল আৰু থিয়ৰী দুটা থাকিব এগেইন একেটা চিনেৰিঅ' থিয়ৰী তোমালোকৰ 70-30 আৰু প্ৰেক্টিকেল 50-50 ঠিক আছে আৰু এক্সামত যেটো হ'ব হেতু মেটাৰ কৰিব প্ৰথম যেটো আছে ইউনিটছ এণ্ড ডাইমেনশ্যন এটো তোমাকে জানে MLT সিস্টেমখিনি আছে মাস লেন্থ টাইম তো একিনা ওপৰত CGS MKS সিস্টেমৰ ওপৰত একিনা কন্টেন্টছ একিটা টাইটেল অফ দা চেপ্টাৰ এটো ঠিক আছে ফিজিক্সটো অকন দীঘলীয়া হয় ফিজিক্সৰ নোটছখিনি প্ৰপাৰলি ফলো কৰিবা একিটা হৈছে বেলেগৰ তো এইকিটা কন্টেন্টছ সাৰ্চ কৰি চাবা প্ৰপাৰ্টিজ অফ সলিড প্ৰপাৰ্টিজ অফ লিকুইড প্ৰপাৰ্টিজ অফ গ্যাস এই তিনটা কনসেপ্টৰ ইম্পৰ্টেন্ট এই তিনটা কনসেপ্টৰ পৰা তোমালোকৰ প্ৰায় আহে হাইড্ৰলিক নিউমেটিক একিটা ওপৰত পুৰা প্ৰসেস কনসেপ্ট ক্লিয়াৰ কৰি ৰাখিবা বাকি হুকস ল পয়জন ৰেশিও এইবোৰ তোমালোকৰ টেকনিক মই শৰ্ট ট্ৰিক কিন্তু আমাৰ দিয়ে থাকিম এপত কোনো চিন্তা নাই হিট এণ্ড থাৰ্মোডাইনামিক্স বহুত বেছি মেটাৰ কৰিব ঠিক আছে তোমালোকৰ বাবে বাকি তোমালোকৰ নাম্বাৰ সিস্টেমখিনি আছে সব চিন্তা কৰাৰ কোনো প্ৰয়োজন মাৰ্ক সিস্টেমখিনি আছে বেসিক মেকানিক্সত তোমালোকে 18 মাৰ্কস আহিব আৰু হিট যেটো মই কৈছো হিট এণ্ড থাৰ্মোডাইনামিক্স তাত 14 মাৰ্কস আহিব দ্যাট ইজ এই দুটা সবতছে বেছি ইম্পৰ্টেন্ট ঠিক আছে অকমা স্মাৰ্টলি কৰিবা স্মাৰ্টলি গলে 25 মাৰ্কছৰ উঠাবলৈ ভাল 25 মাৰ্কছ এবা উঠালে পিছত মানে গম পালে ব্যাক কেতিয়াও লাগে 30 মাৰ্কছ নাপালে ব্যাক হ'ব যদি তোমাৰ টিচাৰ এসেসমেন্ট যদি কমে 20 মান দিয়ে আৰু তোমালোকৰ যদি MCQ যদি 25 20 টা যদি শুদ্ধ হৈ যায় 40 পাই গলা অল পাস অট'মেটিক কৰিলা অকল পাস কৰিব লাগে তাত যদি তুমি 20 পালা ইয়া 10 পাব লাগে দেখ পাইছা তো পাস কৰাৰ আপত্তি নাই বাট CGPA মেটাৰ পাস তো সবে কৈ যায় হেৰ কাৰণে ব্যাকলেগ গুণ থাকিন যায় পলিটেকনিকত টান পাই এৰি কিন্তু ব্যাকলেগ থাকি না যায় বাট CGPA মেটাৰ মই এগেইন কৈছো জি ব্ৰাঞ্চতে পঢ়া একো লাভ নাই যদি CGPA ভাল নাহে আৰু মেইনকে ফাৰ্স্ট সেমিস্টাৰ যদি ভাল নাহে এই ব্ৰাঞ্চ ট্ৰান্সপ্লান্ট অলপ মাথামেটিক্যাল লাভ নাই ঠিক আছে চলো তাৰ পিছত আহো এইটা আছে প্ৰেক্টিকেল বহুত বেছি ইম্পৰ্টেন্ট কোনবা যদি অলপ নাম থকা কলেজত মানে নাম থকা মানে ষ্ট্ৰিক্ট কলেজ যদি পাইছা ফিজিক্সৰ ব্ৰাঞ্চ ডিপাৰ্টমেন্ট অলপ ষ্ট্ৰিক্ট থকা যেনে HR প্ৰিন্সিপালছ হক AI হক তাত তোমালোকৰ বহুত ষ্ট্ৰিক্টলি চাব মানে ঠিক আছে ষ্ট্ৰিক্টলি চাব দ্যাট মিন্স এটো মই কৈছো যে ফিজিক্সৰ সবতে প্ৰেক্টিকেল ষ্ট্ৰিক্টলি চাই তোমালোকক কপি ফলো কৰিবলৈ ক'ব বুক ফলো কৰিবলৈ ক'ব কপি কম ভালকে মেইনটেইন কৰিবলৈ ক'ব এভৰিথিং মেটাৰ কৰিব আৰু প্ৰেক্টিস তোমালোকক কৰিবই লাগিব ফিজিক্সৰ ল্যাব সাধাৰণতে যিকোনো ল্যাবৰেটৰী দুটাই হওক ফিজিক্স হওক কেমিষ্ট্ৰি হওক ক্ষতি নকৰিবা ঠিক আছে তো এইগিটা আছে প্ৰেক্টিকেল যত তোমালোকে কৰিব লাগিব এবোৰ হিট চিটৰ ওপৰত কৰিব লাগিব এবোৰ শিকাব তোমাক চিন্তা কৰাৰ কোনো প্ৰয়োজন ঠিক আছে লেন্সৰ লগত এবোৰ মিৰৰ্ছৰ লগত কৰিবলৈ ৰেডিয়াছ এবোৰ শিকাব এইগিটা আছে ৰেফাৰেন্স বুকছ যিকিটা তোমালোকে PDF পাইলে মই দিয়ে দিম এখনটো দিব নাই এখন দিলীপ শৰ্মাখন এখন বহুত ডাঙৰ জানাই তোমালোকে বাকি এপ্লাই ফিজিক্স মানে এপ্লাই ফিজিক্সটো মই যিমান দিব চেষ্টা কৰি বাকি বেসিক মেথমেটিক্স আৰু বেসিক ফিজিক্স এখিনিও চাম ঠিক আছে নেক্সট সাইকেল ইউনিক সাবজেক্ট ফৰ দা ফাৰ্স্ট সেমিস্টাৰ মাকে জানা কি অবিয়াসলি ইঞ্জিনিয়াৰিং ড্ৰয়িং আছে এনেকুৱা সাবজেক্ট যেটো তোমালোকৰ 90 আৱাৰ্ছ আছে ইয়াত সম্পূৰ্ণ বেলেগ ৰেফাৰেন্স কোড এটো ME মেকানিক্যাল হয় দিছে ME মানে আছে মেকানিক্যাল তো মেকানিক্যালছৰ হয়
তো সিভিল আৰু মেকানিকেলে সাধাৰণতে এই বস্তু হয় বিকজ তেনেকৈ ডাইমেনশ্যন এণ্ড অল ছেকশ্যন ভিউ তেনেকৈ কৰিবলগীয়া হয় ঠিক আছে তো ইয়াত ইনক্লুডিং 3 ক্লাছ টেষ্ট টোটেল তোমালোকৰ 100 মাৰ্কছৰ এক্সাম হ'ব আৰু তাত তোমালোকৰ এতিয়া যদি মই ডেফটত চাওঁ দেখিল পাবা ইয়াত চোৱা এইকেইটা আছে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন য'ত 90 মাৰ্কছৰ হয় দেখ পাইছা 90 মাৰ্কছ য'ত তোমালোকৰ শ্বৰ্ট কুৱেশ্যন থাকিব 25টা ওপৰত দেখুৱাই আছোঁ ইয়াত অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব 25টা আৰু লং কুৱেশ্যন থাকিব 90টা ডেট মিনছ তোমালোকে যদি কাউণ্ট কৰিবলৈ যোৱা তেতিয়ালৈ গম পাবা যে তোমালোকৰ 140 মাৰ্কছৰ টোটেল আহে সো ওয়েটেজ অফ দ্য মাৰ্কছ 140 মাৰ্কছৰ টোটেল হ'ব 140 চলো টপিকখিনি চাওঁ টপিকখিনি হৈছে এইখিনি সিট নম্বৰ 1 সিট নম্বৰ 1 সিট নম্বৰ 2 3 সিট নম্বৰ 4 এইবোৰ কি হয় কি স্যাৰ এইবোৰ কি হয় গম পাবা তোমালোকে সিট দিব লাগিব তোমাক যে মই কৈছিলোঁ যে সদায় পলিটেকনিক বস্তুটো টিম ৱৰ্ক অকলে কেতিয়াও কৰিব নাচাবা অকলে কাৰো লগত কথা চনা পতাকে থাকিব হ'লে ইয়াত অকণ অসুবিধা হয় তোমালোকে এভৰি বস্তু শিকাৰ পিছত তোমালোকক এখন शीट দিব সাবমিট কৰিবলৈ शीट মানে হৈছে যে তোমালোকে আৰ্ট পেপাৰ এখন বনাই পেলে প্ৰজেক্ট টাইপৰ মানে এছাইনমেন্ট টাইপৰ তোমালোকক আৰ্ট পেপাৰ বনাব লাগিব দ্যাট ইজ কল शीट 1 शीट 2 शीट 3 এনেকৈ টাইপৰ ঠিক আছে টোটাল এনেকুৱা शीट সিলেবাছৰ মতে হ'ব একৰ্ডিং টু সিলেবাছ शीट কি বেলেগ বেলেগ হ'ব টোটাল शीट তোমালোকে 12 খন মান আছে নেকি यस 12 খন शीट আছে য'ত তোমালোকে কিছুমানে 10 খন কিছুমানে 11 খন কিছুমানে 9 খন কিছুমানে 7 খন 8 খন মান হৈ যায় বাট আলটিমেটলি দিবতো সবে লাগিব शीट খিনি তো প্ৰত্যেকটো शीटত তোমালোকৰ মানে কি পঢ়িছা তাৰ ওপৰত থাকিব যেনেকৈ शीट 1ত তোমালোকে প্ৰথমতে এইটা পঢ়াই ল'ব ড্ৰয়িং অফ মিডিয়াম কমিউনিকেশ্যন তোমালোকৰ ড্ৰয়িং ইনষ্ট্ৰুমেন্ট খিনি সেট স্কয়াৰ মই যিবোৰ দেখুৱাইছো তোমালোকক হেবোৰ দেখাব লাইনছ ডাইমেনশ্যন শিকাব তাৰ পিছত তোমালোকক এখন शीट বনাবলৈ এছাইনমেন্ট দিব 12 ঘণ্টা তাৰমানে তোমালোকৰ 3 ঘণ্টাকে যে ক্লাছ হয় 4 দিনৰ ক্লাছ কমপ্লিট কৰিবলৈ शीट 1 জমা দিব লাগিব এইবোৰ যদি নিদিয়া शीट খিনি তেতিয়া তোমালোকৰ কিন্তু অসুবিধা হয় বিকজ টিচাৰ এছাইনমেন্ট দিবলৈ অসুবিধা হয় আৰু বেকো লগাই দিয়ে ঠিক আছে এক্সামতছে বেছি ইম্পৰ্টেন্ট এই शीट খিনি দিব লাগে হেতু কাৰণে পলিটেকনিকৰ লাইফত তোমালোকে যিমান পায় এছাইনমেন্ট অল বাকিবোৰ সব দিবলৈ চেষ্টা কৰিব লাগে ঠিক আছে comes to the point basic workshop practice এটো কি কবা basic workshop এক্সাম নহয় মাকে জানাই ইয়াত টেনচন লে কোনে ইয়াত তোমালোকে দুটা টোটাল পঢ়িবলৈ বে লিখা আছে 50 মাৰ্ক ভাইবা থাকিব 10 100 মাৰ্ক সেশনাল থাকিব ঠিক আছে সো 150 টোটাল থাকিব সো ভাই খুদিব তোমালোকে 100 মাৰ্কস তেওঁলোকে অটোমেটিক দিয়ে ঠিক আছে প্ৰত্যেকটো workshop আহিব ইয়াত একো সুবিধা ভাল মাৰ্কস টা সবকে দিয়ে সাবজেক্ট দুটা আছে WS 101 WS 201 that means 201 মানে এই যে তোমাকে শুনিছা লাগে 501 201 301 that means যেটো প্ৰথম নম্বৰ আছে 2 that means second semester মানে 201 second semester first হেটো আছে workshop বুজি পাইছা WS মানে আছে workshop তো প্ৰথম তোমাকে বু কাৰ্পেন্ট্ৰি সব মানে কিনা কৈছিল মাকক কেনেকা সব পাবা তোমাকে কাৰ্পেন্ট্ৰি সব ফিটিং সব যত প্ৰ্যাকটিক্যাল লিখিব লাগিব একনে প্লাম্বিং সব এবু তোমাকে জমা দি গলে RCC সব পেইন্টিং সব ওয়েল্ডিং সব ঠিক আছে বুজি পাইছা মেচিন সব টাৰ্নিং সব ব্ল্যাকস্মিথ সব ইলেক্ট্ৰিক্যাল সব বুজি পাইছা 10টা থাকে সব আই থিংক অন ইয়াত আৰু আছে ঠিক আছে ইয়াত গুটেখবা নিদিয়ে তোমাক চিন্তা কৰা কোনো প্ৰয়োজন নাই কলেজ বিশেষে সবখিনি বেলেবেল হ'ব আৰু সবখিনি তোমালোকে জাস্ট জি বনাব লাগিব এটা মডেল বনাব লাগিব যেনেকৈ ধৰিলত মেনলক যদি কেনেবাকে ব্ল্যাকস্মিথত যত মাকে ব্ল্যাকস্মিথৰ বস্তুটা বনাব লাগিব কিবা এটা বুজি পাইছা লাইক দ্যাট ওকে বাকি আহিয়া লাইফ স্কিল আচ্ছা লাইফ স্কিল বেলেগ কোনে এটো তোমালোকৰ মানে কমিউনিকেশ্যন স্কিলটো লইলো তোমালোকৰ লাইফৰ যিখিনি ইম্পৰ্টেন্ট বস্তু লগে তোমালোকৰ এটা প্ৰেজেন্টেশন দিয়াব বা তোমালোকক কোডা ইন্টাৰভিউ নিচিনা বস্তু হ'ব তেনেকুৱা বৰ শিকাব বাকি ইয়াত ইমান এক্সামৰ ৰিলেটেড একো নাই ইয়াত জাস্ট তোমালোকক মানে এখন এছাইনমেন্টে জমা দিবলৈ ক'ব পাৰে বাকি ইয়াত এক্সাম ৰিলেটেড বুলি একো নাই লাইফ স্কিলটো তোমালোকে জাস্ট মানে হয়তো ইন্টাৰভিউ বা কিছুমানে বেলেগ হয় কিছুমানে পেনেল ইন্টাৰভিউটা লয় টিচাৰ বয় শিকায় আৰু কেনেকৈ মাৰ্কস পাব মানে কেনেকৈ কৰিব লাগে কেনে কি কৰিব লাগে সো হেবু বস্তু হয় বা স্কিল ইয়াত চল লিখা টাইম মেনেজমেন্ট স্কিল student memory power memory কিমান আছে এইবোৰ মানে কনফিডেন্স প্ৰবলেম উইথ কনফিডেন্স এন্ড পজিটিভ এপ্ৰোচ কেনেকৈ পজিটিভ এপ্ৰোচ ৰাখা এইবোৰ বস্তু পৰ লাইফ স্কিল ইয়াৰে কোনো টেনচন নাই বাকি তোমালোকে জাস্ট মেটাৰ কৰিব লাগিব যে ফিজিক্স ম্যাথছ কেমিষ্ট্ৰি এন্ড ইঞ্জিনিয়াৰিং ড্ৰয়িং সবতছে বেছি মেটাৰ কৰিব ঠিক আছে জোৰ ম্যাথছ আৰু ফিজিক্সটো আমি অধ্যয়নতমত তোমালোকক কৰি আছো এগেইন আই ৰিপিট ডিসকাউন্ট চলি আছে কৰিলা পিছত প্ৰাইচটো বাঢ়ি গলে মোক নকবা খালি কাম মই এজন ফেকাল্টি তাত এগেইন কৈছো মই এটা সোৰ্সত হেতু সোৰ্সত থ্ৰুদি মই তোমালোকক তাত শিকাব পাৰিছো হিমানে ইউটিউবত মই ডেইলি বেসিছত আহিব নোৱাৰিব পাৰো কাৰণ হেতু অবিয়াসলি প্লেলিষ্ট এন্ড অল কথা আছে সো কথাটো হিমানে তো ট্রাই কৰিবা যে যিমান সোনকালে হয় তোমালোকে কোৰ্সটো লৈ লবা কাৰণ ক্লাसेसখিনি 12 দেখমান পৰা আৰম্ভ কৰিম আৰু আই থিংক সিলেবাসখন তোমালোকে বুজি পালে সম্পূৰ্ণ সিলেবাসখন তোমালোকে অন দা স্পট যেটা তোমালোকৰ নিজৰ ক্লাसेसখিনি আৰম্ভ হ'বই আই থিংক 20 তাৰিখ মানৰ পৰা তো আৰম্ভ হোৱা কথা শুনিছোই 20 21 তাৰিখ মানৰ পৰা তো গটিকে ভালসে বস্তুখিনি প্ৰিপাৰেচন কৰি পেলে তোমালোকে স্টাৰ্ট কৰিবা নিজৰ প্ৰিপাৰেচন ঠিক আছে আৰু সিৰিয়াসলি লোৱা আৰু বাকি কোবলে একো নাই এছাইনমেন্ট ইন অল তোমাকে জানা শৰ্টকাট ট্ৰিকত মই দেখুৱাইছো কেনেকৈ টাইপত তোমালোকে মাৰ্কস উঠাব পাৰি সিজিপিএ আলটিমেটলি সিজিপিএ মেটাৰ তোমাকে কি ব্ৰাঞ্চত পইছা দ্যাটস নট মেটাৰ কৰিব যে সিজিপিএ কিমান
তোমালোকৰ ৰেফাৰেন্স হিচাপে মই ক'ব পাৰোঁ যে এই ৰিচেণ্টলি দুই তিনি দিনৰ ভিতৰতে মই তোমালোকৰ দুটা ব্ৰাঞ্চৰ জব ভেকেঞ্চি দেখিছোঁ ঠিক আছে জব ভেকেঞ্চি এটা ক'ত গম পায় এটা হৈছে তোমাৰ কেমিকেল ইঞ্জিনিয়াৰিং বহুত হাই আহিছে আৰু এটা আছে প্ৰডাকশ্যন মেনেজমেণ্ট চ' জাষ্ট মই কথাটো কৈছোঁ যে তোমালোকে যি ভাবি আছা ন যে এইবোৰ মোৰ জব কম ক'ৰ পৰা চিভিল ইলেক্ট্ৰিকেল মেকানিকেল বাদ দি যদি বাকীকেইটা ভাবি আছে মোৰ জব নাই জব চবতে আছে বাট আল্টিমেটলি মেটাৰ কৰিব যে তোমালোকে CGPA লৈ কোনে কিমান CGPA লৈ ওলাই আহিব পাৰিছা পাৰ্চেণ্টেজ কোনে কিমান হোল্ড কৰিব পাৰিছা বুজি পাইছা সেইটোৱে মেইন মটিভটো তো তোমালোকে টাৰ্গেট লৈ বা ভালকৈ পঢ়িবলৈ ফাৰ্ষ্ট ছেমিষ্টাৰ যদি কোনোবা ব্ৰাঞ্চ ট্ৰান্সফাৰ কৰিম ভাবিছা ভৱিষ্যতে যিটো প্ৰত্যেক বছৰ DTA এলাউ কৰে ফৰ্ম এখন ফিল আপ কৰি পেলাই সেই প্ৰচেছটোৰ বাবে তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ মাৰ্কছ উঠাওঁতে কম্পালচৰি ঠিক আছে প্ৰচেছখিনি মই বুজি পালা আই ন ভিডিঅ' লেন্ডি হৈ গ'ল বাট ফুল্লি তোমালোকৰ চিলেবাছৰ বনাই দিলোঁ বাকী এগেইন যোনে কোৰ্চ বাই কাৰণে পাৰিলে পাৰ্চেছ কৰি ল'বা আৰু মই ক্লাছেছখিনি সোনকালে আৰম্ভ কৰিম দীঘলীয়া চিলেবাছ সময় কম সোনকালে আৰম্ভ কৰিম সোনকালে প্ৰিপেৰেশ্যন কৰিবা আৰু চবৰে ভাল হ'ব ঠিক আছে আই হোপ বস্তুখিনি চবৰে ক্লিয়াৰ হ'ল লগ পাম পুনৰ নতুন টাটা বাই বাই